Friends, welcome to Aptitude Skills. আজি আমি চাম এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 6 তো এইটো আপোনাৰ স্পেচিয়েল ক্লাছেছ মই কৰাইছোঁ আপোনাৰ যোনখিনি এক্সপেক্টেড কুৱেশ্যনছ 1 পৰা আপুনি স্পেচিয়েল ক্লাছেছ যোনখিনি ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত যোনখিনি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে নতুনকৈ আজি এডমিট কাৰ্ড দিয়া হৈছে চ' এইটো পোষ্টৰ কাৰণে আপোনালোকে এইখিনি চাব পাৰিব ঠিক আছে এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 6লৈ আহিলে পাৰ্ট 5লৈকে আপোনালোকে চাই ল'ব ভালকৈ তাত আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক কৰাই দিছোঁ মই আৰু এইখিনি গোটেইখিনি যিখিনি আছাম গভৰ্ণমেণ্টৰ 2020 ৰিক্ৰুইটমেণ্টখিনি আহিছিলে চবৰ কাৰণে এপ্লিকেবল হ'ব তো ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে ক্লাছটো ভালকৈ বুজি পাব তো ষ্টাৰ্ট কৰোঁ হওক কুৱেশ্যনটো আজি কুৱেশ্যনত কি দিয়া হৈছে ডাইৰেকশ্যন আমাৰ পাই আছোঁ ঠিক আছে প্ৰথম 1 পৰা 5লৈকে আমি এইটো পঢ়ি পেলাই ছল্ভ কৰিব লাগিব কি দিয়া আছে কুৱেশ্যনটোত ষ্টাডি দ্য ফলোয়িং ইনফৰ্মেশ্যন কেয়াৰফুলি টু এনচাৰ দ্য গিভেন কুৱেশ্যনছ ঠিক আছে এমং দ্য ফ্ৰেণ্ডছ এম এন অ' পি এণ্ড কিউ এই 5টা ফ্ৰেণ্ডছ আছে ইটছ গট এ ডিফাৰেণ্ট পাৰ্চেণ্টেজ অফ মাৰ্কছ পাইছে সিহঁতে ঠিক আছে ডিফাৰেণ্ট পাৰ্চেণ্টেজ অফ মাৰ্কছ পাইছে ইন দ্য ক্লাছ 10th এক্সামিনেশ্যন কেনেকৈ মাৰ্কছটো পাইছে চবেই বেলেগ বেলেগ মাৰ্কছ পাইছে পি স্ক'ৰ্ড মোৰ দেন এন এনতকৈ পি বেছি বাট লেছ দেন কিউ এন স্ক'ৰ্ড 80% মাৰ্কছ দ্য ওৱান হু স্ক'ৰ্ড দ্য মিনিমাম মাৰ্কছ স্ক'ৰ্ড 75% মাৰ্কছ and the one who scored the highest marks 97% marks o scored more than only m so আমি এইখিনি বনাব লাগিব ফাৰ্ষ্ট তাৰপিছত আমি এই কুৱেশ্যনছখিনি কৰিব লাগিব ঠিক আছে চ' এইখিনি বনাবলৈ আমি কি কৰিব লাগিব এতিয়া এইখিনি বনাবলৈ আমি ফাৰ্ষ্ট আমি গোটেইখিনি ডাটাখিনি যিখিনি দিয়া আছে সেইখিনি ডাটা আমি কেনেকৈ বনাম চাব পি স্ক'ৰ্ড মোৰ দেন এন ঠিক আছে পিটোৱে কিমান পাইছে এনতকৈ বেছি পাইছে মই পি লিখিলোঁ পি স্ক'ৰ্ড মোৰ দেন এন এনতকৈ বেছি পাইছে হয় নাই মই অকণ দূৰত লিখিছোঁ এনটো ঠিক আছে পি স্ক'ৰ্ড মোৰ দেন এন পি এনতকৈ বেছি পাইছে বাট লেছ দেন কিউ এইটো এই চেণ্টেন্সটোৰ মিনিংটো কি হ'ব যে পি এনতকৈ বেছি পাইছে কিন্তু কিউতকৈ কম পাইছে বুজি পাইছে পি কিউতকৈ কম পাইছে মানে কিউ পিতকৈ বেছি পালে চ' আমি কিউটো ইয়াত লিখিব পাৰিম হ'বনে চাওক পি এনতকৈ বেছি পাইছে কিন্তু কিউতকৈ কম পাইছে হ'ল এন স্ক'ৰ্ড 80% মাৰ্কছ এনটোৱে কিমান পালে 80% মাৰ্কছ পাইছে দ্য ওৱান হু স্ক'ৰ্ড দ্য মিনিমাম মাৰ্কছ 75% মাৰ্ক মিনিমাম মাৰ্কটো পাইছে মানে 70 যোনে মিনিমাম পাইছে সি 75% মাৰ্কছ পাইছে আৰু যোনে হায়েষ্ট পাইছে 97 মাৰ্কছ পাইছে তাৰপিছত আমাক কৈছে যে অ' স্ক'ৰ্ড মোৰ দেন অনলি এম এতিয়া আমাক কৈছে যে অ'য়ে কি হয় স্ক'ৰ্ড মোৰ দেন অনলি এম অকল এমতকৈহে বেছি পাইছে ঠিক আছে অ' স্ক'ৰ্ড অকল এমতকৈ বেছি পাইছে মানে অ'টো আপোনাৰ অকল এমতকৈ বেছি পাইছে ঠিক আছে বাকী 4টাতকৈ কম পালে সি বুজি পাইছেনে কি কি আছিলে আমাৰ চাওক এম এন অ' পি কিউ হয়নে অ'য়ে কি কৈছে অ'য়ে এমতকৈ বেছি পাইছে বাকী 3টাতকৈ কম পালে সি মানে বাকী 3টা কেইটা আছিলে ইহঁততকৈ কম পাইছে ইহঁততকৈ কম পালে অ'য়ে কিন্তু সি অ'টো এমতকৈ বেছি পাইছে অ' স্ক'ৰ্ড মোৰ দেন অনলি এম মানে অকল এমতকৈহে বেছি পাইছে এইটো অ' অকল এমতকৈ বেছি পাইছে বাকী 3টাতকৈ কম পাইছে তো আমাৰ ওলাই গ'ল এনচাৰটো চাওক কিউ পি এন অ' এম 5টা আছিলে মানে আমাৰ এম এন অ' পি কিউ চ' আমি ৰিলেশ্যন ওলাই গ'ল চ' এতিয়া হায়েষ্টটো কোনে পালে হায়েষ্টটো পালে কিউৱে পাইছে কিমান পাইছে 97 মাৰ্কছ পাইছে আৰু মিনিমামটো পাইছে এম এ পাইছে মিনিমাম কিমান পাই আছিলে দ্য ওৱান হু স্ক'ৰ্ড দ্য মিনিমাম মাৰ্কছ স্ক'ৰ্ড 75% মাৰ্ক পাই আছে হ'ল কিউ পি এন অ' এম হ'ল এতিয়া আমি উলিয়াইলোঁ আমি ৰিলেশ্যনটো আমি উলিয়াইলোঁ এতিয়া আমি কুৱেশ্যনছখিনি চাম বুজি পালে কেনেকৈ কৰিলোঁ ফাৰ্ষ্ট আমি কি কৰিলোঁ পি স্ক'ৰ্ড মোৰ দেন এন বাট লেছ দেন কিউ মানে পি এ এনতকৈ বেছি পাইছে কিন্তু কিউতকৈ কম পাইছে সেইটোৱে পিটো এনতকৈ বেছি পালে কিউতকৈ কম পালে কিউ ইজ গ্ৰেটাৰ দেন পি ইজ গ্ৰেটাৰ দেন এন হয় নাই পি এ কিউতকৈ কম পাই আছে পি ইজ লেছ দেন কিউ এন স্ক'ৰ্ড 80% মাৰ্কছ এন এ স্ক'ৰ্ড 80% মাৰ্কছ পাইছে তাৰপিছত কৈছে অ' স্ক'ৰ্ড মোৰ দেন অনলি এম আৰু অ' কথা কি কৈছে যে অ'য়ে অকল এমতকৈহে বেছি পাইছে মানে অ' অকল এমতকৈ বেছি পাইছে অ' ইজ গ্ৰেটাৰ দেন এম কিন্তু বাকীকেইটাতকৈ কম পাইছে তো বাকীকেইটাতকৈ কম পাইছে মানে এই গোটেইকেইটাতকৈ অ' কম পালে মানে শেষত আহিব অ' চ' অ' অকল এমতকৈ বেছি পালে অ' ইজ গ্ৰেটাৰ দেন এম বাকী অ' ইজ লেছ দেন এই গোটেইকেইটা বুজি পালে তো এতিয়া আমাৰ কি হ'ব বাকীখিনিতো আমি বহাই দিলোঁ এতিয়া আমি কুৱেশ্যনছখিনি চাম কুৱেশ্যনছখিনি কি দিয়া আছে ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে হু স্ক'ৰ্ড দ্য ছেকেণ্ড লোৱেষ্ট মাৰ্ক কোনে পাই আছে লোৱেষ্ট মাৰ্ক এম এ পাই আছে ছেকেণ্ড লোৱেষ্ট মাৰ্ক এইটোৱে পাই আছে এইটো লোৱেষ্ট মাৰ্ক একেবাৰে লোৱেষ্ট মাৰ্ক আৰু অ'টো কি হ'ব ছেকেণ্ড লোৱেষ্ট মাৰ্ক হ'ল ছেকেণ্ড লোৱেষ্ট মাৰ্ক কোনে পাই আছে অ' বুজি পালে হু এমং দ্য ফলোয়িং লাইকলি টু হেভ স্ক'ৰ্ড 85% মাৰ্ক এতিয়া আমাক সুধিছে যে কোনটো লাইকলি টু হেভ 85% মাৰ্কছ পাবলগীয়া আছিলে 85% মাৰ্কছ কোনে পাব ইয়াত চাওক এমং হু এমং দ্য ইজ মষ্টলি লাইক টু হেভ 85% মাৰ্কছ মানে 85 লাইকলি টু হেভ
ঠিক আছে এইটো কনষ্টেণ্ট এইটো কোৱা নাই যে সি পাবই মানে এইটো সি পোৱা চান্স আছে মানে এইটো কথা কৈছে চ' P2 কি হ'ব P2 চাওক 80 আৰু 97ৰ মাজত থাকিব পাৰে চ' P2 85% মাৰ্কছ পাব পাৰেনে পাব পাৰে কাৰণ 97 আৰু 80 মাজত আছে হয় নাই P2 80তকৈ ডাঙৰ হ'ব আৰু 97তকৈ সৰু হ'ব কিমান হ'ব 85% মাৰ্কছ পি পাব লগা থাকিব পাৰে চ' কি হ'ব আনচাৰটো পি হ'ব লাইকলি টু হেভ বুলি ক'লে আমি পি লিখিম যদি আমাক কয় যে হু এম দ্য ফলোইং ইজ স্ক'ৰ্ড 85% মাৰ্কছ যদি আমাক কোৱা হয় যে কোনটো ইয়াৰ ভিতৰত 85% মাৰ্কছ স্ক'ৰ কৰিছে তো আমি এইটো ক'ব নোৱাৰোঁ কাৰণ 85% মাৰ্কছ স্ক'ৰ নকৰিব পাৰে এই P2 84 কৰিব পাৰে 86ও কৰিব পাৰে খালি 80 আৰু 97ৰ মাজতে থাকিব লাগিব কিন্তু ইয়াত কুৱেশ্যনটোত কি কোৱা হৈছে লাইকলি টু হেভ মানে সি পাব লগা হ'ব পাৰে ঠিক আছে সি মানে চান্স এটা আছে চ' সেইকাৰণে আমি কি হ'ব 85% মাৰ্কছ P2 হ'ব নেক্সট কি কৈছে হুইচ অফ দ্য ফলোইং কুড পচিবলি বি অ'জ পাৰ্চেণ্টেজ ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে ইজ কুড পচিবলি বি পচিবল হ'ব পাৰে ঠিক আছে পাৰ্চেণ্টেজটো পচিবল হ'ব পাৰে অ'টো কি হয় 75 আৰু 80 মাজত থাকিব হয় নাই এতিয়া ইয়াত চাওক ইয়াত 75 আৰু 80 মাজত আছে জানো নাই হয় নাই চ' আমি কি লিখিব পাৰিম নান অফ দিছ লিখিব হ'ব কেনট বি ডিটাৰমাইন নহ'ব কাৰণ আমি পাৰ্চেণ্টেজটো ইয়াত কি কৈছে কুড পচিবল হ'ব হোৱা কথা কৈছে হয় নাই কিন্তু ইয়াত যদি ডাইৰেক্ট কোৱা হয় যে কোনটো আপোনাৰ পাৰ্চেণ্টেজ হয় তেতিয়া আমি কেনট বি ডিটাৰমাইন লিখিব পাৰিম কাৰণ পাৰ্চেণ্টেজ আমি 75 পৰা 80 মাজত কি হ'ব পাৰে 76 77 78 79 এই চাৰিটা হ'ব পাৰে হয় নাই বুজি পাইছে কথাটো তো পইণ্টটো হ'ব পাৰে 76.5 76.2 এনেকুৱাও হ'ব পাৰে চ' সেইকাৰণে আমি কি কৰোঁ পচিবল দি দিছে পচিবল হ'লে কি হয় যে এইটো পচিবল হ'ব পাৰে এটা চান্স আছে চ' পচিবল কি হ'ব পাৰে 75 আৰু 80 মাজত যি থাকে সি পচিবল হ'ব পাৰে কিন্তু 82টো ইয়াৰ মাজত নাই 80ও ইয়াৰ মাজত নাই 75ও ইয়াৰ মাজত নাই হয় নাই তো আমি কি লিখিব পাৰোঁ যে নান অফ দিছ কেনট বি ডিটাৰমাইন আহিব কাৰণটো ডাইৰেক্ট কুৱেশ্যনটো কৰা নাই আমাক পচিবল কুৱেশ্যনটো হৈছে ঠিক আছে নেক্সট কুৱেশ্যন কি দিছে হুইচ অফ দ্য ফলোইং ইজ ট্ৰু উইথ ৰেচপেক্ট টু দ্য গিভেন ইনফৰমেশ্যন কোনটো ৰাইট হয় এইকেইটা ইনফৰমেশ্যনকেইটা দিয়া আছে ইয়াৰ পৰা কোনটো ৰাইট হ'ব ঠিক আছে ইনফৰমেশ্যনকেইটা দিয়া আছে ইয়াৰ পৰা কোনটো ৰাইট হ'ব অ'জ পাৰ্চেণ্টেজ ৱাজ ডেফিনেটলি লেছ দেন 65% অ'টো 65%তকৈ সৰু নেকি নহয় কাৰণ 75%তকৈ বেছি হ'ব অ'টো 75 পৰা 80 মাজত থাকে তো আমাৰ 65%তকৈ সৰু নহ'ব এইটো ট্ৰু নহয় হ'ল কিউ স্ক'ৰ দ্য ছেকেণ্ড হাইষ্ট মাৰ্কছ নহয় কিউটো হাইষ্ট মাৰ্কছ হয় চ' এইটো আমাৰ নহয় অনলি 2 পিপল স্ক'ৰ্ড মোৰ দেন এমতকৈ বেছি কোনকেইটা আছে এমতকৈ বেছিটো 4টা আছে চ' ইয়াত অনলি 2 পিপল নহ'ব ইয়াত কৈছে অকল 2টা মানুহ এমতকৈ বেছি পাইছে নেকি নহয় এমতকৈ বেছি 4টা মানুহ পাইছে চ' সেইকাৰণে এইটো নহ'ব The possible percentage obtained by P is 98%. P 98% পচিবল হয় নেকি কাৰণ চাওক হায়েষ্টটো 97% চ' P2 হায়েষ্টতকৈ সৰুটো 97তকৈ সৰু হ'ব লাগিব কিন্তু ইয়াত দিছে যে পচিবল 98% যদি P2 98% পায় এইটো ডাঙৰ হৈ যাব ইয়াতকৈ চ' হায়েষ্ট মাৰ্ক P পাব লাগিছিলে চ' সেইকাৰণে ইয়াত কৈছে আমাক কি কোৱা হৈছে যে মেক্সিমাম মাৰ্ক হয় নাই হায়েষ্ট স্ক'ৰ 97% আছে তো 97% কিউৱে পাইছে কিন্তু P2 কি হয় 97তকৈ সৰু হ'ব লাগিব কিন্তু ইয়াত কৈছে যে P2 98% হ'ব পাৰে নেকি পচিবল হয় নেকি নহয় আৰু লাষ্টত কি যে নান অফ দিছ চ' আমাৰ এনচাৰটো কি হ'ব নান অফ দিছ বুজি পালে কোনো এটা ট্ৰু নহয় চ' নেক্সট কুৱেশ্যন কি দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ ফলছ উইথ ৰেচপেক্ট টু দ্য গিভেন ইনফৰমেশ্যন কোনটো ফলছ হয় উইথ ৰেচপেক্ট কোনটো মানে মিছা হয় ঠিক আছে এন স্ক'ৰ্ড মোৰ দেন অনলি এম এনটো অকল অ' আৰু এমতকৈ ডাঙৰ পাইছে নেকি য়েছ এনটো অকল অ' আৰু এমতকৈহে বেছি ডাঙৰ হয় বাকী কেইটাতকৈতো সৰু হয় এন ইজ গ্ৰেটাৰ দেন এন ইজ গ্ৰেটাৰ দেন এম হয় নাই চ' এনটো অকল অ' আৰু এমতকৈ ডাঙৰ হৈ আছে চ' এইটো আমাৰ ৰাইট হৈ আছে অ' স্ক'ৰ্ড 80% মাৰ্কছ অ'টো স্ক'ৰ্ড 80% মাৰ্কছ হ'ব পাৰে নাই হোৱা কাৰণ এইটো চাওক অ' স্ক'ৰ্ড 80% মাৰ্কছ আছে পচিবল কোৱা নাই এইটো ঠিক আছে পচিবল নহয় এইটো হয় নাই বুজি পাইছে পচিবল নহয় এইটো কাৰণ ইয়াত কুৱেশ্যনটোত ভালকৈ মন দিব ইয়াত কুৱেশ্যনটোত যদি দিয়া হয় যে অ' স্ক'ৰ্ড পচিবল 80% মাৰ্কছ যদি তাৰ কুৱেশ্যনটোত পচিবিলিটো থকা হয় মানে কি হয় যে অ' 80% মাৰ্কছ পচিবল হয় নেকি এনটোতো 80% মাৰ্কছ পায়ে আছে কাৰণ অ' 80% মাৰ্কছ নহ'ব এইটো আপোনাৰ ফলছ হৈ গ'ল অ' 80% মাৰ্কছ নাপায় কাৰণ এনটোহে 80% মাৰ্কছ পাই আছে কিউ স্ক'ৰ দ্য হায়েষ্ট পাৰ্চেণ্টেজ হৈ আছে এম স্ক'ৰ দ্য লিষ্ট পাৰ্চেণ্টেজ হৈ আছে আৰু অলাটো নহয় অকল ট্ৰু কোনটো হ'ব হুইচ অফ দ্য ফলোইং ইজ ফলছ কোনটো হ'ব বিটো ফলছ হ'ব আপোনাৰ বুজি পালে কাৰণ এনটোহে 80% হয় এতিয়া যদি কোৱা হয় চাওক পচিবল আৰু যদি পচিবল নথকাটো কোৱা হয় পচিবল মানে কি হয় আপোনাৰ এটা হ'ব পাৰে মানে এইটো এটা পচিবিলিটি এটা আছে এইটো হ'ব পাৰে যে এইটো হ'ব পাৰে ইয়াত চাওক অ' যদি মই কওঁ অ' পাব পাৰে আপোনাৰ 78% পাব পাৰে
পসিবল হয় নেকি হ'ব পাৰে কাৰণ 75 পৰা 80 মাজত আছে O2 78 পাব পাৰে কিন্তু মই যদি ডাইৰেক্ট কওঁ যে O 78% মাৰ্কছ পাইছে এইটো হ'ব নোৱাৰে কাৰণ O 75 পৰা 80 মাজত যিকোনো হ'ব পাৰে 76 77 78 79 যিকোনো হ'ব পাৰে এইটো ফিক্স নহয় যে O 78% মাৰ্কছ হে পাব কিন্তু এইটো পসিবল হয় যে O 78% মাৰ্কছ পাব পাৰে ঠিক আছে সেইটো আপুনি ভালকৈ মন দিব So next question কি দিয়া আছে চাও in an examination a student scores 6 marks for every correct answer and loses 4 marks for every wrong answer if he attempted 80 questions and obtained 310 marks then how many questions did he attempted correctly ধৰি লওক মই এটা এক্সাম্পল এটা দি দিছোঁ 25টা কুৱেশ্যনছ আছিলে ঠিক আছে টোটেল কুৱেশ্যনছ আছিলে 25টা হ'ল টোটেল কুৱেশ্যনছ 25টা আছিলে ধৰি লওক ৰং এনচাৰত আপোনাৰ -2 হৈ যায় আৰু কাৰেক্ট এনচাৰত আপোনাৰ কাৰেক্ট এনচাৰত 1 মাৰ্কছ পায় ঠিক আছে কাৰেক্ট এনচাৰ কৰিলে 1 মাৰ্কছ পায় আৰু ৰং এনচাৰ যদি কয় তাৰপৰা -2 হৈ যায় চ' সি যদি 9টা কাৰেক্ট এনচাৰ কৰিছে আৰু যদি 9টা নহয় আৰু আপোনাৰ ধৰি লওক 12টা কাৰেক্ট এনচাৰ কৰিলে বেছি লৈ লওঁ মই ঠিক আছে ধৰি লওক 18টা কাৰেক্ট এনচাৰ কৰিলে আৰু বাকী কিমান থাকিলে 7টা হয় না 7টা ৰং এনচাৰ কৰিলে তো সি কিমান পাব তেতিয়া কেনেকৈ কৰিম আমি 18 ইনটু কাৰেক্ট এনচাৰ কিমান পালে 1 আৰু মাইনাছ প্লাছ লিখোঁ প্লাছ 7 ইনটু ৰং এনচাৰ কিমান হ'ব -2 ইকুৱেল টু টোটেল মাৰ্কছটো কিমান পাব সি বুজি পালে তেনেকৈ কৰোঁ আমি হয় নাই কাৰণ যোনটো কাৰেক্ট এনচাৰৰ লগত যিমান মাৰ্কছ হয় সেইটো ইনটু কৰোঁ প্লাছ যোনটো ৰং এনচাৰৰ লগত যিমান মাৰ্কছ হয় সেইটো ইনটু কৰোঁ ইকুৱেল টু টোটেল মাৰ্কছটো সি কিমান পালে সেইটো হ'ব হয় নাই তো এতিয়া আমি কি কৰিম যে বাকী হাউ মেনি কুৱেশ্যনছ ডিড হি এটেম্পটেড কাৰেক্টলি সি এটেম্প্ট কৰিছে কাৰেক্টলি ধৰি লওক সি এটেম্পট কৰিছে x আৰু ইনকাৰেক্ট তাৰ হৈছে ধৰি লওক ইনকাৰেক্ট হৈছে y বুজি পালে মানে সি কাৰেক্ট x কৰিলে আৰু ইনকাৰেক্ট যোনটো ৰং হৈছে তাৰ y হয় এতিয়া আমাক কৈছে যে সি প্ৰথম কিমান 6 মাৰ্কছ ফৰ এভৰি কাৰেক্ট এনচাৰ কিমান আছিলে x তো প্ৰত্যেকটোতে 6 মাৰ্কছ পাইছে মানে 6 ইনটু x হ'ব নাই যদি মই কাৰেক্ট এনচাৰ 1 ধৰোঁ সি যদি কিমান 18টা কৰিলে চ' 18 টু x হ'ব 18 টু 1 হ'ব হয় নাই 6 মাৰ্ক ফৰ এভৰি কাৰেক্ট এনচাৰ প্ৰত্যেকটো কাৰেক্ট এনচাৰ কাৰণে 6 মাৰ্ক আৰু সি এক্সট্ৰা এটেম্প কৰিছে যেনেকৈ ইয়াত 18টা এটেম্প কৰিছে চ' 6 ইনটু x প্লাছ ইনকাৰেক্ট কেইটা কৰিলে y আৰু ইনকাৰেক্ট মাৰ্কৰ কাৰণে কিমান আছিল লুজেছ 4 মাৰ্কছ ইনটু ইনকাৰেক্ট কাৰণে লুজ হ'ব মানে -4 হ'ব মানে লুজ কৰিলে মানে এই কেঞ্চেল হ'ল তাৰ মাইনাছ হ'ল ফৰ এভৰি ৰং এনচাৰ আৰু টোটেল সি কিমান মাৰ্কছ পালে 310 হ'ল এতিয়া এইটো যদি মই সলভ কৰোঁ কিমান পাম 6x - 4y ইকুৱেল টু 310 এইটো পালোঁ মই হয় এইটো যদি মই পালোঁ ইয়াৰ পৰা মই 2 এটা কমন লিখিব পাৰোঁ বা নিলিখিলেও হ'ব ধৰি লওক আপুনি ইয়াতে এনেকৈ থৈ দিয়ক এইটো 1 হ'ল ঠিক আছে এতিয়া আৰু আমি কি জানো যে টোটেল কুৱেশ্যনছ কিমান কৰিছিলে এটেম্পটেড 80 কুৱেশ্যনছ হয় নাই 80 কুৱেশ্যনছ মানে কি কাৰেক্ট প্লাছ ইনকাৰেক্ট টোটেল মিলাই পেলাই সেই 80 কুৱেশ্যনছ এটেম্প কৰিছে চ' কাৰেক্টটো হ'ব x প্লাছ ইনকাৰেক্টটো হ'ব y এই টোটেল নাম্বাৰ অফ কুৱেশ্যনছৰ কথা কৈছে সেইকাৰণে মাইনাছ নাহিব ঠিক আছে ইকুৱেল টু 80 হ'ব টোটেল নাম্বাৰ অফ কাৰেক্ট কুৱেশ্যনছ প্লাছ টোটেল নাম্বাৰ অফ ইনকাৰেক্ট কুৱেশ্যনছ ইকুৱেল টু 80 নাম্বাৰ অফ কুৱেশ্যনছ কিমান 80 এটেম্প কৰিছে হয় নাই যদি কি 80 এটা এটেম্প কৰিছে তাতে ইনকাৰেক্টৰ কাৰেক্ট সোমাই আছে চ' প্লাছ কৰিলে আমি এইটো পাম চ' আমি এইটো ক'লোঁ x ইকুৱেল টু y প্লাছ x প্লাছ y ইকুৱেল টু 80 চ' আমাক লাগে কি এটেম্পটেড কাৰেক্টলি মানে x লাগে চ' আমি y ভেলু লৈ লওঁ y ইকুৱেল টু 80 মাইনাছ x এই y ইকুৱেল টু 80 মাইনাছ xটো ইয়াৰ পৰা আমি ইয়াত বহাই দিলে হ'ল ঠিক আছে 1ত যদি আমি বহাই দিওঁ 6x - 4 y ভেলু কি হ'ব 80 মাইনাছ x ইকুৱেল টু 310 হ'ল বুজি পালে তো এতিয়া 6x হ'ল মাইনাছ এইটো কিমান হ'ব 4 ইনটু 8 320 মাইনাছ প্লাছ 4x ইকুৱেল টু 310 হ'ল এতিয়া এইটো কেনেকৈ কৰিম আমি 6x প্লাছ 4x 10x আৰু ইফালে যদি মই এইটো লৈ যাওঁ 310 মাইনাছ আছিলে প্লাছ হৈ গ'ল 320 হ'ল চ' 10x ইকুৱেল টু কিমান পালোঁ 630 হয় নাই চ' x ইকুৱেল টু কিমান পাম মই এতিয়া হ'লে 630 ডিভাইড বাই 10 কিমান পালোঁ 63 চ' কাৰেক্ট এনচাৰ সি কিমান কৰিছিলে 63 আৰু ৰং এনচাৰ সি কিমান কৰিছিলে y ইকুৱেল টু 80 মাইনাছ 63 ইয়াত x ভেলু বহাইলে হ'ল 17 মানে কাৰেক্ট এনচাৰ সি কিমান কৰিছিলে 63 আৰু ৰং এনচাৰ কিমান কৰিছিলে সি 17 চ' আমাক কি লাগে কাৰেক্ট এনচাৰ হয় নাই আমাক কি লাগে কাৰেক্ট এনচাৰ হাউ মেনি এনচাৰ ডিড হি এটেম্পটেড কাৰেক্টলি চ' কাৰেক্ট কিমান পাইছিলোঁ আমি 63 চ' আমাৰ এনচাৰটো কি হ'ব 63 বুজি পালে সিম্পল হয় এনেকুৱা কুৱেশ্যনছ প্ৰায় আহে কিন্তু কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ এইবোৰ সেইকাৰণে আপুনি ভালকৈ প্ৰেক্টিছ কৰক চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে দ্য ডায়ামিটাৰ অফ এ হুইল ইজ 49 মিটাৰ হাউ মেনি ৰিভলিউশ্যনছ উইল ইট মেক টু কভাৰ এ ডিষ্টেঞ্চ অফ 3200 মিটাৰ ত' এতিয়া চাওক কুৱেশ্যনটো এইটো ভালকৈ মন দিব ঠিক আছে এটা হুইল আছে ৰিভলিউশ্যন মানে সি কিমান
ৰিভল্ভ হ'ব মানে ঠিক আছে এটা হুইল আছে এই হুইলটো ধৰি লওক এই হুইলটো ঠিক আছে এনেকৈ আছে এই হুইলটো যদি এটা ৰিভলিউশ্যন যায় যদি এটা পাৰ্ট সি ঘূৰে মানে এটা ঘূৰিলে এবাৰ ঘূৰিলে সি যদি এবাৰ ঘূৰি দিয়ে সি যদি এবাৰ ঘূৰোঁতে কি হয় তাৰ গোটেই চাৰ্কামফাৰেঞ্চখিনি ওপৰলৈ যায়গৈ হয় নাই সি ইয়াৰ পৰা এনেকৈ ঘূৰিলে এনেকৈ আছিলে সি চ' সি এনেকৈ ঘূৰিলে চ' এইটো 2 হৈ গ'ল এইটো 1 হৈ গ'ল হ'ব নাই মানে কি হয় মই কি বুজাব বিচাৰিছোঁ যে সদায় মনত দিব এটা ৰিভলিউশ্যন যেতিয়া সি ঘূৰে এটা ৰিভলিউশ্যন ঘূৰিলে তাৰ চাৰ্কামফাৰেঞ্চটো ঘূৰা হয় বুজি পালে এটা ৰিভলিউশ্যন যেতিয়া সি ঘূৰিব তাৰ গোটেই চাৰ্কামফাৰেঞ্চটো ঘূৰা হয় চ' আমি ফাৰ্ষ্ট তাৰ চাৰ্কামফাৰেঞ্চ ওলাই লওঁ চাৰ্কামফাৰেঞ্চৰ কি হ'ব ফৰ্মুলা 2πr চাৰ্কামফাৰেঞ্চ ইকুৱেল টু 2 পাইটো কিমান হ'ব 22/7 আৰু ৰেডিয়াছ কিমান হ'ব ডায়মিটাৰ দিছিলে 49 আৰু ৰেডিয়াছ কিমান হ'ব 49 ডিভাইড বাই 2 মানে ডায়মিটাৰ ডিভাইড বাই 2 আছিলে ফৰ্মুলা চ' কেঞ্চেল হ'ল 7 7 × 14 কিমান পালোঁ আমি 7 2 14 154 মিটাৰ চ' তাৰ চাৰ্কামফাৰেঞ্চটো হ'ল 154 মিটাৰ চাৰ্কামফাৰেঞ্চ 154 মিটাৰ হ'ল এতিয়া এটা ৰিভলিউশ্যনত মানে কি হয় এটা ৰিভলিউশ্যনত সি কিমান যায় এটা ৰিভলিউশ্যনত সি 154 মিটাৰ যায় হয় নাই আমাক কি লাগে কিমানটা ৰিভলিউশ্যনত সি 3200 মিটাৰ গৈ আছে এইটো মানে কি 154 মিটাৰ সি 1 ৰিভলিউশ্যনত যায় মই জাষ্ট চেঞ্জ কৰি দিছোঁ মই জাষ্ট এইটো ফালে লিখি দিছোঁ ঠিক আছে চ' 1 মিটাৰ সি কিমানত যাব 1/154 ৰিভলিউশ্যনত যাব বুজি পালে 1 মিটাৰ সি কিমানত লাগিব তাৰ কিমান ৰিভলিউশ্যন যাব 1/154 তাৰপিছত আমাক কি লাগে 3200 মিটাৰ সি কিমানত যাব 3200 ডিভাইড বাই 154 ৰিভলিউশ্যন ওলাই গ'ল আমাৰ চ' 3200 মিটাৰ যাবলৈ সি ইমান ৰিভলিউশ্যন লাগিব এতিয়া আমি ডিভাইড কৰি দিলে হ'ল 3200 154 ন তো এতিয়া কিমান পাম আমি 2 যা কৰিলে 4 2 8 30 তো 3 খোৱাত 18 পৰা 8 গ'লে 2 120 হয় নাই 120 নাযাব চ' 0 এটা আহিলে 20 টাইমছ হ'ল কিমান হ'ল 2 পইণ্ট হ'ল ন পইণ্ট হ'লে আৰু এটা 0 আহিলে চ' কিমান পাম আমি কিমান হ'ব 3200 যদি আমি কৰোঁ কেঞ্চেল যাব নাই কেঞ্চেল নাযাব ন যদি মই কেঞ্চেল কৰি চাওঁ 2 7 14 2 7 14 2 16 কিমান হ'ল 1600 হ'লে একেই হ'ব ডিভাইড কৰিলে হ'ল আপোনাৰ 2 যি হ'ব 308 চ' 3 পৰা গ'লে 2 1 থাকিলে 0 এটা আহিলে হয় নাই চ' 20 টাইমছ হ'ল 20 টাইমছ হ'লে যেতিয়া আমি এইটো পাম যিটো পালে কিমান হ'ব 0 এটা আহিলে 120 ত' 120 হ'লে পইণ্ট দিলোঁ আমি আৰু এটা 0 আহিলে এতিয়া কিমান পাম আমি এইটো কিমান পাম এইটো 10 হ'লে 9 হ'লে কিমান হ'ব 9 4 36 6 3 কেৰি 9 5 45 48 4 কেৰি 13 নহ'ব 8 হ'ব 8 হ'লে কিমান হ'ব চাওঁ 8 4 32 2 3 কেৰি 8 5 40 43 3 4 কেৰি 8 8 9 10 11 12 এইটো নহ'ব চ' আমি 7 পাম 20.7 পালোঁ আমি 20.7 ৰিভলিউশ্যন 20.7 ৰিভলিউশ্যন হয় নাই 20.7 ৰিভলিউশ্যন হ'ব নাই 3200 ডিভাইড বাই 154 কৰি চাব এইটো চ' অলমষ্ট আপুনি ইয়াৰ ওচৰত এতিয়া আমি চাওক ইয়াৰ ওচৰত কোন হ'ব ইয়াৰ ওচৰত অকল 22টো আছে মানে 20.7টো কিমান হ'ব 21 ধৰিব পাৰোঁ আৰু 21ৰ ওচৰত কি হ'ব 22 চ' আমি এনচাৰটো কি হ'ব 22 ৰিভলিউশ্যন ঠিক আছে চ' এইটো ভালকৈ চাব এইটো যদি ডিভাইড কৰোঁতে কিবা যদি প্ৰব্লেম হৈছে আপোনালোকে ভালকৈ চাই যাব এনচাৰটো আপোনাৰ 22 ওচৰত থাকিব লাগিব ঠিক আছে 22 ৰিভলিউশ্যনৰ ওচৰত থাকিব লাগিব ঠিক আছে চ' ডিভাইড কৰি ল'ব ভালকৈ বা 1600ক 70 ডিভাইড 70 আমি ডিভাইড কৰোঁ 77 একেই হ'ব আপোনাৰ 7 14 154 হ'ল কিমান হ'ল 60 হ'ল হয় নাই তো 60 নাযাবৰ কাৰণে 0 আমি দি দিলোঁ 20 পইণ্ট ঠিকে আছে আমাৰ 20.7 হ'ব 600 ন The average run of a cricketer after 18 matches was 56.5 if he made 101 runs and 123 runs in 19 innings and 20 innings respectively what is his new average run after 20 matches ঠিক আছে চ' আমাক কোৱা হৈছে যে এভাৰেজ ৰান অফ এ ক্ৰিকেটাৰ আফটাৰ 18 মেটচ মানে 18খন মেটছৰ এভাৰেজটো তাৰ কিমান 56.5 চ' এভাৰেজ আফটাৰ 18th মেটচ হয় নাই 18th মেটচ কিমান দি আছে 56.5 এতিয়া চাওক এভাৰেজ আফটাৰ 18 মেটচ মানে কি মানে সেই 18খন মেটচ খেলিলে 18খন মেটচ খেলাৰ পিছত তাৰ এভাৰেজটো হ'ল 56.5 ঠিক আছে চ' মানে কি হ'ব এতিয়া কি লিখিম চাম অফ এভাৰেজ মানে কি আছিলে চাম অফ অল দ্য 18 মেটচ প্লাছ হ'ব চাম অফ স্ক'ৰ
score of 18th after sum of score till 18th 18খন মেথছলৈকে মানে ঠিক আছে 18 মেথছ ডিভাইড বাই 18 ইকুৱেল টু 56.5 হ'ব নাই মানে 18 মেথছৰ এভাৰেজটো মানে কি হ'ব আমাৰ যে সি 18 মেথছলৈকে কিমান স্ক'ৰ কৰিলে প্ৰথমখন মেথছ প্লাছ ছেকেণ্ডখন মেথছ প্লাছ 3 নম্বৰখন মেথছ এনেকৈ গৈ গৈ 18 নম্বৰ মেথছলৈকে সি কিমান স্ক'ৰ কৰিলে ডিভাইড বাই 18 ইকুৱেল টু 56.5 চ' এতিয়া কিমান হ'ব ছাম অফ স্ক'ৰ টিল 18 মেথছ কিমান হ'ব ইকুৱেল টু 56.5 ইনটু 18 এইটো পালোঁ আমি হয় নাই এতিয়া আমাক সুধিছে যে সি 19 নম্বৰ ইনিংছ আৰু 20 নম্বৰ ইনিংছত 101 আৰু 123 বনালে চ' আমাক লাগে এতিয়া 20 মেথছত সি কিমান বনাব মানে আফটাৰ 20 মেথছ চ' এভাৰেজ আফটাৰ 20 মেথছ কিমান হ'ব এভাৰেজ আফটাৰ 20 মেথছ হয় নাই এইটো আমাক ওলাব লাগিব চিম্পল আছে বেছি টান নহয় চ' এভাৰেজ আফটাৰ 20 মেথছ আকৌ আমি ফৰ্মুলা মতে কৰিলে কি হ'ব ছাম অফ স্ক'ৰ টিল 20 মেথছ হয় টিল 20 মেথছ চ' 20 নম্বৰ মেথছলৈকে তাৰ ছামটো কিমান হ'ব ডিভাইড বাই 20 মানে গোটেই 20টা মেথছলৈকে প্ৰথমখনৰ পৰা প্লাছ কৰি 20 মেথছলৈকে কিমান স্ক'ৰ কৰিলে ডিভাইড বাই 20 চ' আমি এইটো কেনেকৈ উলিয়াম এতিয়া আমি এইটো কেনেকৈ উলিয়াম চাব এতিয়া ছাম অফ স্ক'ৰ টিল 18 মেথছটো আমি জানোৱেই টিল 18 মেথছ আমি ওলালোঁ টিল 18 মেথছ প্লাছ 19 নম্বৰ ইনিংছত সি কিমান পালে 19th ইনিংছত কিমান পালে আৰু 20th ইনিংছত সি কিমান মাৰিলে ডিভাইড বাই 20 হ'বনে যেনেকৈ কাৰণ 18 নম্বৰ মেথছলৈকে আমি গোটেইটো এড কৰিলোঁ প্লাছ 19 নম্বৰ সি কিমান মাৰিলে 20 নম্বৰ কিমান মাৰিলে টোটেল কিমান হ'ব 18 19 20খন মেথছ ডিভাইড বাই 20 চ' ছাম অফ স্ক'ৰ টিল 18 মেথছ আমি জানোৱেই 56.5 ইনটু 18 86.5 ইনটু 18 প্লাছ ইয়াত কিমান 19 নম্বৰ মেথছত সি কিমান মাৰিলে 101 আৰু 123 হয় নাই 19 নম্বৰ মেথছত সি মাৰিলে 101 আৰু 20th মেথছত সি মাৰিলে 123 ডিভাইড বাই 20 এইটো কৰিলে আমাৰ ওলাই গ'ল এনচাৰটো চ' এতিয়া 56.5 ইনটু 18 কৰিলে কিমান হ'ল 8 5 40 4 কেৰি 6 48 52 2 5 কেৰি 8 5 40 45 আৰু এইফালে গ'ল 5 6 5 0 7 11 9 10 হ'ল 1017.0 ঠিক আছে মানে কি হ'ল 1017.0টো একো নাই আপোনাৰ প্লাছ 101 কৰিলোঁ প্লাছ 123 কৰিলোঁ কিমান হ'ল 7 8 9 10 11 1 কেৰি 2 3 4 2 হ'ল 1241 হয় নাই 1241 পালোঁ আমি এতিয়া 1241 ডিভাইড বাই 20 কৰিলোঁ কিমান হ'ল টোটেলটো আমি 1241 পালোঁ 1241 ডিভাইড বাই 20 কৰি দিয়ক 1241 ডিভাইড বাই 20 20 টাইমছ কৰিলে কিমান পাম আমি 1200 পালোঁ হয় নাই 20 টাইমছ কৰিলে 1200 চ' 41 পালোঁ চৰি 26 টাইমছ কৰিলে কিমান পালোঁ আমি 120 পালোঁ হয় নাই 20 × 6 120 চ' 41 পালোঁ কিমান পালোঁ এতিয়া 22 কৰিলে 40 পালোঁ হ'ল 1 থাকিলে পইণ্ট দিলোঁ 0 হ'ল আৰু নাযায় চ' আৰু এটা 0 হ'ল 25 মানে আৰু এটা 0 দিলোঁ 0 হ'ল 25 টাইমছ হ'ল 100 ত' 162.05 আপোনাৰ টোটেল এভাৰেজটো 62.05 ত' আমাৰ এনচাৰটো আছেনে 62.05 ক'ৰবাত এইটো 62.05 আমাৰ আছে ওলাই আছে বুজি পালে নে কি কৰিলোঁ চিম্পল হৈছে ফাৰ্ষ্ট আমি কৰিলোঁ যে কুৱেশ্যনটো দিয়া আছে যে 18খন মেথছৰ আফটাৰ 18 মেথছ 56.5 ছাম অফ স্ক'ৰ টিল 18 মেথছ গোটেইখিনি তাৰ স্ক'ৰখিনি প্লাছ কৰি ডিভাইড বাই 18 ইকুৱেল 56.5 আমাৰ এইটো এভাৰেজৰ ফৰ্মুলা হয় তাৰপিছত আমি ওলালোঁ যে তাৰ 18খন মেথছ গোটেইখিনি স্ক'ৰখিনি প্লাছ কৰিলে আমি ইমান পাম তেনেকৈ আমাক 20 মেথছৰ এভাৰেজটো ওলাব দিছে তো মই কি কৰিলোঁ যে 18খন মেথছৰ স্ক'ৰখিনি প্লাছ কৰিলোঁ প্লাছ 19 নম্বৰ স্ক'ৰটো 20 নম্বৰ স্ক'ৰটো ডিভাইড বাই 20 হ'ল টোটেলটো 20 থাকিব চ' আমি কি কৰিলোঁ 20 ডিভাইড কৰিলোঁ জাষ্ট ওলাই গ'ল 62.05 কৰিলোঁ বাকীখিনিতো আপুনি জানেই কাৰণ আমিতো জানো টিল 18 মেথছ 56.5 ইয়াৰ ঠাইত আমি 56.5 লিখিলোঁ প্লাছ 101 প্লাছ 123 চ' 20 হ'ল কিমান হ'ল 62.05 এভাৰেজটো পালোঁ আমি বুজি পালে চিম্পল আছিলে বেছি টান নহয় খালি আপুনি কনচেপ্টটো বুজিলে হ'ল এভাৰেজৰ এনেকুৱা অংক প্ৰায় আহে আপোনাৰ কেতিয়াবা আপোনাৰ আহে যে 10টা ধৰি লওক 20টা ষ্টুডেণ্টৰ এভাৰেজটো আপোনাৰ ইমান দিয়া আছে তাৰপৰা টিচাৰ এটা ইনক্লুড হ'ল বা এটা ৰংলি লিখিলে চ' এইবিলাক কৰাই দিম ধুনীয়াকৈ আৰু প্ৰেক্টিছ কৰি থাকক কাৰণ 4 তাৰিখেতো এক্সাম আছে আপোনাৰ গ্ৰেড 3 এক্সাম ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকক কিবা যদি প্ৰব্লেম পায় মোক জনাব ঠিক আছে আৰু যদি কিবা যদি আপোনাৰ কোনোবা টপিকত প্ৰব্লেম কোনোবা চেপ্টাৰত প্ৰব্লেম মোক কমেণ্ট ছেকশ্যনত লিখি দিলে হ'ল ঠিক আছে কিবা যদি বুজি পোৱা নাই আজি ক্লাছটো তেতিয়া আপোনালোকে লিখি দিব পাৰে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট